ওকে ঠিক আছে সো আজি আমি পাৱাৰ পইণ্টৰ পেপাৰ এখন কৰিব গৈ আছো এখন বহুত ইম্পৰ্টেণ্ট পেপাৰ হয় এনেকুৱা টাইপৰ পেপাৰ আমি গভৰ্ণমেণ্ট জবৰ স্কিল টেষ্টত পাম বা প্ৰাইভেট জবৰ ইণ্টাৰভিউটো পাম এনেকুৱা ধৰণৰ আমি ভালেকেইখন পেপাৰ কৰিম সো ফাৰ্ষ্ট এখন আমাৰ পাৱাৰ পইণ্টৰ প্ৰথমখন পেপাৰ হয় যিখন আমি কৰিব গৈ আছো সো পাৱাৰ পইণ্টৰ পেপাৰখন কৰিবৰ কাৰণে ফাৰ্ষ্ট আমি পাৱাৰ পইণ্টটো অপেন কৰি ল'ম পাৱাৰ পইণ্টটো কেনেকৈ অপেন কৰিম তাৰ কাৰণে মই চাৰ্জত যাম এই যে চাৰ্জ বুলি আছে বা এই চুকত ক্লিক কৰি দিলেও হ'ব ইয়াত যে পাৱাৰ POWER পাৱাৰ বুলি চাৰ্চ কৰিলেও পাৱাৰ পইণ্টটো আহি যাব ইয়াতে ক্লিক কৰিব লাগিব নহ'লে যদি আপোনালোকৰ তলৰ ফালে P বুলি লগোটো আহি আছে সেই P লগোটো যদি ক্লিক কৰি দিয়ে তেতিয়াও পাৱাৰ পইণ্টটো অপেন হৈ যাব ইয়াৰ পৰা মই খালি এখন পাৱাৰ পইণ্ট ল'ম তাকে ব্লেংক প্ৰেজেন্টেচন বুলি কোৱা হয় পাৱাৰ পইণ্ট প্ৰেজেন্টেচন বা ব্লেংক প্ৰেজেন্টেচন এখন খালি এখন লৈ ল'ম মানে সো মই এইখনতে ক্লিক এটা কৰিম সো আমাৰ পাৱাৰ পইণ্টটো অপেন হৈ গ'ল ঠিক আছে সকলোৰে পাৱাৰ পইণ্টটো অপেন হৈ গ'লে সো মই ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো চাম যিটো ফাৰ্ষ্ট কুৱেশ্যন দিয়া হৈ আছে ক্ৰিয়েট এ প্ৰেজেন্টেচন উইথ গ্ৰেডিয়েণ্ট ব্লু কালাৰ বুলি কৈছে সো ইয়াক আমি গ্ৰেডিয়েণ্ট ব্লু কালাৰ কেনেকৈ কৰিম তাৰ কাৰণে আমি ডিজাইন বুলি এটা অপশ্যন আছে ওপৰৰ ফালে ডিজাইন অপশ্যনটোত যাম আৰু চুকৰ ফালে এটা অপশ্যন আছে ফৰ্মেট বেকগ্ৰাউণ্ড বুলি ফৰ্মেট বেকগ্ৰাউণ্ডটোত যাম সকলোৱে ফৰ্মেট বেকগ্ৰাউণ্ডটোত যাওকচোন ওকে যদি আমাৰ পাৱাৰ পইণ্টটো অপেন হৈ গ'ল ইয়াক গ্ৰেডিয়েণ্ট ব্লু কালাৰ কৰিব দিছে ডিজাইনত যাম ফৰ্মেট বেকগ্ৰাউণ্ডত ক্লিক এটা কৰিম ফৰ্মেট বেকগ্ৰাউণ্ড বৰ্তমান কোনটো চিলেক্ট হৈ আছে সলিড আমি ইয়াৰ পৰা কোনটো অপশ্যনত ক্লিক কৰিম গ্ৰেডিয়েণ্ট সকলোৱে গ্ৰেডিয়েণ্ট অপশ্যনটোত ক্লিক এটা কৰকচোন আচ্ছা বহুতে গ্ৰেডিয়েণ্টৰ মিনিংটো বুজি নাপায় স্যাৰ গ্ৰেডিয়েণ্ট মানে কি হয়নো গ্ৰেডিয়েণ্ট মানে হয় কালাৰটো বিয়পি যোৱা সলিড মানে হ'ল এক কালাৰ যদি মোক কয় সলিড ব্লু মানে এক কালাৰ ব্লুটো এক কালাৰ হ'ব লাগিব গ্ৰেডিয়েণ্ট ব্লু বুলি কৈছে গ্ৰেডিয়েণ্ট মানে হয় কালাৰটো বিয়পি যাব লাগিব ডাঠৰ পৰা পাতললৈ বা পাতলৰ পৰা ডাঠলৈ তেনেকুৱা হয় সো মই যদি কওঁ ন এইটো আমাৰ গ্ৰেডিয়েণ্ট ব্লু হৈ আছে এফালে অলপমান পাতল ব্লু হৈ আছে এফালে ডাৰ্ক ব্লু হৈ আছে কিন্তু মই এটা কাম কৰোঁ আৰু অলপ ডাৰ্ক কৰোঁ সো এটা কাম কৰোঁ মোৰ এইফালে বাটনটোত কি কালাৰ আহি আছে হোৱাইট কালাৰ আচ্ছা সিফালে মোৰ তিনিটা বাটন আছে আপোনালোকৰ সিফালে কেইটা বাটন আছে হয়তো কাৰোবাৰ দুটাও থাকিব পাৰে যেটাই আছে এই সাইডৰ ফালে যদি তিনিটা আছে বা দুটা আছে যেটাই আছে প্ৰথম বাটনটোত ক্লিক কৰকচোন সাইডৰ প্ৰথম বাটনটোত ক্লিক এটা কৰক যদি সাইডৰ প্ৰথম বাটনটোত ক্লিক এটা কৰিছে তলৰ ফালে ৰং মৰা টিং এটা দেখিছেনে তাৰ ঠিক তলতে তাতে ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা অলপমান ডাৰ্ক ব্লু কালাৰ এটা লওকচোন অকণমান ডাৰ্ক ব্লু কালাৰ এটা তাৰপিছত তাৰ সাইডৰ বাটনটোত ক্লিক এটা কৰক অকণমান সেম সেইটোৱে ক্লিক কৰক তাৰ পিছৰ বাটনটোত ক্লিক কৰক সেই যিটো ডাৰ্ক ব্লু লৈছিলে তাতে ক্লিক এটা কৰক এতিয়া মানে প্ৰপাৰ গ্ৰেডিয়েণ্টৰ ফিলিং এটা আহিছেনে বাৰু এইফালে অলপমান লাইট ব্লু হৈ আছে সিফালে ডাৰ্ক ব্লু হৈ আছে ইয়াকে গ্ৰেডিয়েণ্ট ইফেক্ট বুলি কোৱা হয় যাৰ হোৱা নাই মই গৈ আছো সো প্ৰথম কামটো আমাৰ হৈ গৈছে হা আমাৰ বেকগ্ৰাউণ্ডৰ কামটো আমি কৰিলো এইমাত্ৰকে তাৰপিছত কি কৈছে কণ্টেণ্টখিনি কেনেকুৱা হ'ব লাগিব কণ্টেণ্ট অফ দ্য শ্লাইডছ উইল বি এজ ফলোজ কণ্টেণ্টখিনি এনেকুৱা হ'ব লাগিব মানে এই যে যিখিনি কণ্টেণ্ট ইয়াত দিয়া হৈ আছে এণ্টাৰ দ্য প্ৰডাকশ্যন এইখিনি এণ্টাৰ কৰিব দিছে শ্লাইডখনত আৰু এটা 2D বাৰ বনাব দিছে 2D বাৰ চাৰ্ট বনাব দিছে এইখিনি কণ্টেণ্টৰ পৰা এটা 2D বাৰ চাৰ্ট বনাব দিছে এইখিনি কণ্টেণ্টৰ পৰা সো বনাম কেনেকৈ এটা কাম কৰোঁ তেতিয়াহ'লে মোক মানে এই ঘৰকেইটাৰ দৰকাৰ নাই মই বুজি পাইছোঁ এই যে এইটো ঘৰ আছে দুটা ঘৰ আছে ঘৰকেইটা কেনেকৈ ডিলিট কৰিব লাগে আপোনালোকে জানেনে বাৰু ঘৰকেইটা ডিলিট কৰিবৰ কাৰণে প্ৰথমতে মাজত ক্লিক এটা কৰিম মাজত ক্লিক এটা যদি কৰে ন সাইডৰ ফালে ডট কেইটামান আহিছেনে বাৰু ডটত ক্লিক এটা কৰিব মাজত ক্লিক কৰি ডিলিট কৰিলে ডিলিট নহয় কিন্তু এই যে ডটকেইটা আছে ডটত ক্লিক এটা কৰিম ডিলিট দবাম তেনেকৈ ইয়াৰো প্ৰথম মাজত ক্লিক এটা কৰিম তেতিয়া ডটকেইটা দেখুৱাব প্ৰথম ডটত ক্লিক এটা কৰিম যিকোনো এটা ডটত ক্লিক এটা কৰিম আৰু ডিলিটটো দবাম কিবৰ্ডত ডিলিট তেতিয়া পুৰা ডিলিট হৈ যাব অপশ্যনত কোৱা হৈ আছে যে আমি ইয়াতে 2D বাৰ চাৰ্ট এখন ইনচাৰ্ট কৰিম কেনেকৈ ইনচাৰ্ট কৰিম তাৰ কাৰণে ওপৰৰ ফালে যে আমাৰ ইনচাৰ্ট বুলি অপশ্যনটো আছে ইনচাৰ্টত যাম আৰু মাজৰ ফালে সকলোৱে চাওকচোন চাৰ্ট বুলি অপশ্যন এটা আছেনে সকলোৱে চাৰ্টত ক্লিক এটা কৰক ঠিক আছে যদি মই চাৰ্টত ক্লিক এটা কৰিলোঁ আমাক কোনটো চাৰ্ট ল'ব দিছিলে কলম চাৰ্ট ল'ব দিছে নে বাৰ চাৰ্ট ল'ব দিছে বাৰটো কিমান নম্বৰ আছে 6 নম্বৰ মানত আছে সকলোৱে 12 বা 5 নম্বৰ মানত আছে সকলোৱে 12ত ক্লিক এটা কৰক যদি সকলোৱে বাৰ অপশ্যনটো ইয়াত চাই লওক এইটো চাওক মই য'ত কাৰ্চৰডাল লৰচৰ কৰি আছো যদি 12ত ক্লিক এটা কৰিলে ইয়াত বাৰ চাৰ্ট কেইটা আহিছে 1 2 3 4 5 6টা এই পিছৰকেইটা 3D হয় প্ৰথমকেইটা 2D হয় সো 2D আমি যিকোনো এটা লৈ ল'ম প্ৰথমটোৱে লৈ ল'ম প্ৰথমটো অলৰেডি ক্লিক হৈয়ে আছে সকলোৱে অ'কেটোত ক্লিক এটা কৰক এতিয়া আমি ইয়াত বাৰ চাৰ্টখন লৈ আহিলোঁ লগতে এই এক্সেল এখনো আহি গৈছে চাওক এই এক্সেলৰ সেউজীয়া ৰংটো যে আছে এই সেউজীয়া ৰংটো ইয়াত ধৰি পেলাই আপুনি ইয়াক অকণমান লৰচৰো কৰিব পাৰিব সো এনেকুৱা এক্সেল এখনো আহিছে সকলোৰে আহিছেনে বাৰু আহিছে কিন্তু এক্সেলখন সৰুকৈ আহিছে নে ডাঙৰকৈ আহিছে সৰুকৈ আহিছে সো ইয়াক ডাঙৰ কেনেকৈ কৰিম আপুনি এই যে মাউচৰ যে কাৰ্চৰডাল আছে এই এক্সেলখনৰ একদম চুকত লৈ আহকচোন একদম চুকত একদম চুকৰ পইণ্টটোত লৈ আহকচোন যদি একদম চুকৰ পইণ্টটোত লৈ আহে চাবচোন কাৰ্চৰডাল বেকাকৈ আহিব চাওকচোন বেকাকৈ আহিছে নে নাই একদম চুকত
একদম চুকত যদি একদম চুকত হৈছে বেকাকে আহিব এতিয়া ওকেটো ধৰি পেলাই তাক অলপ টানি দিয়কচোন সি অলপমান ডাঙৰ হৈ যাব চাওকচোন ডাঙৰ হৈছে নে নাই আচ্ছা ইয়াত এতিয়া আমি কি লিখিব লাগিব মই যদি এবাৰ চাওঁ কি লিখিব লাগিব সাইডৰ ফালে কি লিখিব লাগিব ফাৰ্ষ্ট কোৱাৰ্টাৰ সেকেন্ড এই ওপৰৰ ঘৰটো দেখো লিখিব নালাগে এই ঘৰটো দেখো লিখিব নালাগে ফাৰ্ষ্ট কোৱাৰ্টাৰ সেকেন্ড কোৱাৰ্টাৰ থাৰ্ড কোৱাৰ্টাৰ ফৰ্থ কোৱাৰ্টাৰ আৰু ওপৰৰ ফালে কি আছে বিয়েৰিং ক্ৰোন চেচিছ ওকে সো ইয়াত আমি সকলোৱে লিখিম য'ত কেটেগৰী 1 বুলি লিখা হৈ আছে তাত কি বুলি লিখিব লাগিব ফাৰ্ষ্ট কোৱাৰ্টাৰ QTR বুলি লিখিলে হ'ব এন্টাৰ মাৰি তললৈ আহিম সেকেন্ড কোৱাৰ্টাৰ এন্টাৰ মাৰি তললৈ আহিম থাৰ্ড কোৱাৰ্টাৰ এন্টাৰ মাৰি তললৈ আহিম FOURTH ফৰ্থ কোৱাৰ্টাৰ ঠিক আছে তাৰপিছত হিফালে সিৰিজ 1 সিৰিজ 2 সিৰিজ 3 য'ত লিখা হৈ আছে তাত কি বুলি লিখিব লাগিব তাত লিখিব লাগিব বিয়েৰিং তাৰপিছতে টেপটো দবাই পেলাই সিফালে যাম টেপ কিবোৰ্ডৰ যে টেপ বাটনটো আছে ওপৰৰ ফালে বা ইয়াত ক্লিক কৰি দিলেও হ'ব ক্ৰোন আৰু কি বুলি আছে চেচিছ যদি আমাৰ 2D বাৰ চাৰ্টখন বনোৱা হৈ গ'ল যদি আমাৰ 2D বাৰ চাৰ্টখন বনোৱা হৈ গ'ল এইখন চাৰ্টখন আহি গ'ল এতিয়া আমি এক্সেলখন কাটি দিব পাৰো সো এইখন আমাৰ চাৰ্টখন বনি এতিয়া বহুতৰে এটা প্ৰবলেম থাকে কেতিয়াবা কি হয় এতিয়া বাৰু আমি এক্সেলখন জানি বুজি কাটিছো কালি মানে এটা ক্লাছত কি হৈছিল স্যাৰ মই কৰি আছিলো স্যাৰ ঘপককে হাতটো লাগি গ'ল এক্সেলখন ভুলতে কাটা গ'ল বা স্যাৰ মোৰ অকমান কিবা এটা ভুল হ'ল স্যাৰ মোৰ স্পেলিং এটা মিষ্টেক হ'ল স্যাৰ এক্সেলখন মই এতিয়া কেনেকৈ ঘূৰাই আনিম সব এক্সেলখন যদি আপুনি এবাৰ কাটি দিলে হয়তো জানি বুজিয়ে কাটিলে বা ভুলতে কাটিলে এক্সেলখন যদি আমি আকৌ ঘূৰাই আনিব লাগে কেনেকৈ ঘূৰাই আনিব চাও একদম ড্ৰাইগ্ৰামটোৰ মাজত আহিব আৰু ৰাইট ক্লিক কৰিব ইন জেনেৰেল আমি সদায় লেফট ক্লিক কৰো সাধাৰণতে আমি লেফট ক্লিক কৰো কিন্তু মাজত আহি আপুনি ৰাইট ক্লিক কৰিবচোন এখন মেনু এখন আহিব চাওকচোন মেনু এখন আহিছে নে নাই সো মেনুখন যদি আহিছে ইয়াত কৰবাত এক্সেলৰ নিচিনা অপচনটো দেখা পাইছে নে এক্সেলত কি থাকে আমাৰ সৰু সৰু সেল বিলাক থাকে সৰু সৰু ঘৰ এইখন দেখা পাইছে নে এক্সেলৰ নিচিনা আছে এক্সেলত যে সেল বিলাক থাকে সৰু সৰু য'ত এডিট ডাটা বুলি লিখা হৈ আছে তাত যদি ক্লিক কৰি দিয়ে এক্সেলখন আকৌ ঘূৰি আহে ঠিক আছে বৰ্তমান এক্সেলখন নালাগে ঠিক আছে এটো মই এতিয়া সেভ কৰি দিম সেভ কৰাটো কেনেকৈ আমি সকলোৱে জানো সেভ কৰিবৰ কাৰণে সদায় ফাইলত ক্লিক কৰিব লাগে তাৰ পৰা সেভ এজত যাব লাগে তাৰ পৰা ব্ৰাউজত যাব লাগে ডেস্কটপত সেভ কৰিম নিজৰ নামত ডেস্কটপ সকলোৱে ডেস্কটপত ক্লিক এটা কৰিবচোন ডেস্কটপ অপচনটো আছে যদি দেখা নাই এইটো লছৰ কৰি দিব পাৰে ডেস্কটপত ক্লিক এটা কৰিম নিজৰ নামত সেভ কৰিম যদি আপোনাৰ নাম বিকাশ হয় আচ্ছা লগতে 1 বুলিও দিবচোন কিয় 1 বুলি দিব কাৰণ এইটো কোৱেশ্চন নম্বৰ 1 আছিলে যদি আপোনাৰ নাম হয় জ্যোতি ৰেখা 1 বুলি সেভ কৰিব যদি আপোনাৰ নামটো হয় ৱাসিম 1 বুলি সেভ কৰিম ডেস্কটপত সেভ কৰিম নিজৰ নামটো আৰু কোৱেশ্চন নম্বৰটো 1 হয় নিজৰ নাম আৰু 1 দি পেলাই সেভ কৰি দিম যদি সেভ কৰা হৈ গৈছে এখন আপুনি কাটি দিব পাৰে কাটি দিয়কচোন এতিয়া ঠিক আছে সো আমাৰ প্ৰথম কোৱেশ্চনটো হৈ গৈছে এবাৰ সেকেন্ড কোৱেশ্চনটো কৰিম ঠিক আছে তো সেকেন্ড কোৱেশ্চনটো কৰিবৰ কাৰণে মই পাৱাৰ পইণ্টটো আকৌ এবাৰ ওপেন কৰিম পাৱাৰ পইণ্টটো ওপেন কৰিবৰ কাৰণে এই পি লগোটোত ক্লিক কৰিলেও হ'ব নহলে চাৰ্জত যায় পাৱাৰ বুলি সাৰ্চ কৰিলে হ'ব এইটো পাৱাৰ পইণ্ট আহি গ'ল ইয়াতে ক্লিক এটা কৰি দিম সো আমাৰ নতুনকৈ আকৌ পাৱাৰ পইণ্টটো ওপেন হৈ গ'ল আৰু ইয়াৰ পৰা মই কোনটো ল'ম ব্লেংক প্ৰেজেন্টেশন বুলি এটা আছে ব্লেংক প্ৰেজেন্টেশন এটা লৈ ল'ম তেতিয়াহ'লে এটা কাম কৰোঁ কুৱেশ্যনটো পঢ়ি পেলাই এবাৰ বুজিব ট্ৰাই কৰোঁ সকলো ইয়ালৈ চাব এবাৰ সেকেন্ড যিটো কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 2 এইটো বৰ্তমান এইটো কৰি আছো এইটো য'ত মই দাগ মাৰিছো দুখন স্লাইড বনাব দিছে দুখন স্লাইড আচ্ছা আমাৰ স্লাইড মানে পেজ আৰু আমাৰ ইয়াত বৰ্তমান পেজ বা স্লাইড কেইখন আছে এখনে আছে আমি যদি আৰু এখন স্লাইড আনিব লাগে তেতিয়াহ'লে তাৰ শৰ্টকাটটো কি আছিল সকলোৱে জানেনে বাৰু এনে ৰাইট ক্লিক কৰি পেলাই মেনু এখন আহে তাৰ পৰা মই নিউ স্লাইডত ক্লিক কৰিব পাৰো তেতিয়াও আহে বাৰু নহলে শৰ্টকাটটো হ'ল কন্ট্ৰলটো দবাই পেলাই কি প্ৰেছ কৰিব লাগিব এন নহয় কিন্তু এম মানে মুম্বাই এম কন্ট্ৰল এম সকলোৱে কন্ট্ৰল এম দবাওকচোন যদি মই ইয়াত কন্ট্ৰলটো দবাই পেলাই এম দবাও চাওকচোন নতুনকৈ এখন আহিছে নে যদি সকলোৰে দুখন স্লাইড আহি গ'ল এতিয়া মই কি কৰিম প্ৰথম স্লাইড এইখন প্ৰথম স্লাইড হয় প্ৰথম স্লাইডখনত ক্লিক এটা কৰিম আচ্ছা এইটো লিখিব নালাগে দেই মই এনেই লিখি থৈ দিছো আৰু কন্ট্ৰল এম বুলি একো লিখিব নালাগে এতিয়া কুৱেশ্যনটো বুজিব ট্ৰাই কৰোঁ দুখন স্লাইড আমাক আনিব দিছিলে আমি দুখন স্লাইড আনিলো এতিয়া কি বুলি কৈছে কুৱেশ্যনটো when the slide show start after the first slide প্ৰথম স্লাইডখনৰ পাছত সেকেন্ড slide will display second slide খন ডিসপ্লে হ'ব after 50 সেকেন্ড প্ৰথম স্লাইডখন ডিসপ্লে হোৱাৰ কিমান সময়ৰ পিছতে সেকেন্ড স্লাইডখন ডিসপ্লে হ'ব লাগিব 50 সেকেন্ডৰ পাছতে প্ৰথম স্লাইডখন চলাৰ 50 সেকেন্ডৰ পাছতে সেকেন্ড স্লাইডখন চলিব লাগিব উইদাউট ক্লিকিং মাউস অৰ ইউজিং কিবোৰ্ড মাউস আৰু কিবোৰ্ড ইউজ নকৰাকৈ সো এটা কাম কৰোঁ তেতিয়াহ'লে আমি এটা কাম কৰোঁ নেকি দুইখনতে কিবা নহয় কিবা এটা লিখি দিওঁ নেকি এটা কাম কৰকচোন প্ৰথমখনত সকলোৱে লিখকচোন মৰিগাঁও বুলি আৰু এতিয়া সেকেন্ড স্লাইডখনত ক্লিক এটা কৰকচোন তাত সকলোৱে লিখকচোন নগাঁও বুলি প্ৰথমখনত মৰিগাঁও বুলি লিখিব আৰু সেকেন্ডখনত নগাঁও বুলি লিখক সকলোৱে কাম এটা কৰক প্ৰথমখনত আকৌ এবাৰ ক্লিক এটা কৰকচোন য'ত মৰিগাঁও বুলি লিখিছিল প্ৰথমখনত একদম প্ৰথমখনত ক্লিক এটা কৰিম মই আকৌ এবাৰ সকলোকে কুৱেশ্যনটো কৰোঁ প্ৰথমখন চলাৰ কিমান সময়ৰ পিছত সেকেন্ডখন চলিব লাগিব 50 সেকেন্ডৰ পিছত মানে এটা কথা বুজি পাইছো প্ৰথমখনক আমি 50 সেকেন্ড ৰখাই থ'ব লাগিব আৰু অট'মেটিকো চলিব লাগিব সো সেইটো কৰিম কেনেকৈ স্লাইড শ্ব' পৰা কৰিম স্লাইড শ্ব' নে এনিমেশ্যনৰ পৰা কৰিম এনিমেশ্যন নে ট্ৰানজিশ্যনৰ পৰা কৰিম আচ্ছা এইটো আছে অন মাউচ ক্লিক নে অট'মেটিক আমাক
আমাক মাউচত ক্লিক ট্ৰানজিশ্যনৰ পৰা কৰিম মাউচত ক্লিক কৰিলে চলাটো কৰিব দিছে নে অটোমেটিক কৰিব দিছে অটোমেটিক এই আফটাৰ বুলি যে আছে সেইটোৱে অটোমেটিক হয় মাউচত ক্লিক কৰিলে নহ'ব বৰ্তমান শুদ্ধ চিনটো ক'ত আছে অন মাউচ ক্লিকত আছে তাতে ক্লিক এটা কৰকচোন মানে শুদ্ধ চিনটো আঁতৰাই দিয়ক অন মাউচ ক্লিকৰ পৰা শুদ্ধ চিনটো কিয় আঁতৰাই দিছিলো কাৰণ মাউচত ক্লিক কৰিলে চলাটো নালাগে অটোমেটিকত ক্লিক কৰিলে আফটাৰ বুলি যে আছে সেইটোৱে অটোমেটিক হয় অটোমেটিকত ক্লিক কৰিলে চলাটো লাগে আমাক সো অটোমেটিকত ক্লিক এটা কৰকচোন সকলো সো ইয়াৰ পৰা মই অটোমেটিক অপচনটোত ক্লিক কৰিম কিন্তু এইখন অটোমেটিক বাৰু চলিব কিন্তু ইয়াক কিমান সময় আমি হোল্ড কৰাই ৰাখিব লাগিব 50 সেকেন্ড এতিয়া আমি 50 সেকেন্ড নিদু কাৰণ 50 সেকেন্ড দিলে আমি বহুত সময় হোল্ড কৰি ৰাখিব লাগিব আমি 10 সেকেন্ড দিও এক্সামত 50 সেকেন্ডে দিব বৰ্তমান 10 সেকেন্ড হোল্ড কৰাই ৰাখো বৰ্তমান 00 হৈ আছে এই ওপৰৰ যে বাটনটো আছে এবাৰ দুবাৰ তিনিবাৰ 4 5 6 7 8 9 10 10 বাৰ ক্লিক কৰি দিয়কচোন 10 সেকেন্ড হ'ব মানে 10 সেকেন্ডৰ পিছত ই অটোমেটিক চলিব ঠিক আছে এতিয়া আমি প্লে কৰি চাও আহক অটোমেটিক এইখন যেতিয়া আমি চলাই দিম এইখন যেতিয়া চলি থাকিব আৰু অটোমেটিক 10 সেকেন্ডৰ পিছত 50 সেকেন্ড কৰিব লাগিছিল এতিয়া আমি টাইমটো বচাবৰ কাৰণে 10 সেকেন্ড কৰিলো এক্সামত আপোনালোকে 50 সেকেন্ডে কৰিব অটোমেটিক 10 সেকেন্ডৰ পিছত নগাঁওখন আহে নে নাই চাও আহক এটা বহুতৰ এটা ডাউট থাকে এইখন মই চলাম কেনেকে চাওক এইখন চলাবৰ কাৰণে দুটা অপচন আছে এই সুকৰ ফালে বৰ্ডৰ নিচিনা অপচন এটা আছে তাত ক্লিক কৰিলেও হ'ব নহলে ওপৰৰ ফালে F5 এই যে একদম ওপৰৰ বাটনটো F5 তাত ক্লিক কৰি দিলেও হ'ব ল্যাপটপ বিলাকত হয়তো কাৰোবাৰ প্ৰবলেম আহিব পাৰে আপোনালোকে বৰ্ডখনত ক্লিক কৰি দিলেও হ'ব এতিয়া সকলোৱে চাই থাককচোন ইয়াত মৰিগাঁও বুলি আহি আছে মই একো মাউচত ক্লিক কৰা নাই না কিবোৰ্ডত ক্লিক কৰিছো না মাউচত ক্লিক কৰিছো না কিবোৰ্ডত ক্লিক কৰিছো অটোমেটিক মৰিগাঁওৰ পিছত মোৰ নগাঁওটো আহি গৈছে 10 সেকেন্ডৰ পিছত কতো ক্লিক কৰা নাই অটোমেটিক আহি গৈছে আহিছেনে বাৰু যদি বাহিৰ ওলাই যাব লাগে এস্কেপ দবাম এস্কেপটো কিবোৰ্ডৰ একদম সুকৰ ফালে থাকে ঠিক আছে হ'ব আমাৰ দুটা কোৱেশ্চন হৈ গৈছে এখন সকলোৱে সেভ কৰি দিয়ক সেভ কৰাটো সকলোৱে জানোনে বাৰু ফাইলত যাম সেভ এজত যাম ইয়াৰ পৰা ব্ৰাউজত যাম ডেস্কটপ সিলেক্ট কৰিম ডেস্কটপ নিজৰ নামটো লিখিব যদি আপোনাৰ নাম বিকাশ হয় বিকাশ বুলি লিখিব লগতে 2 বুলি দিব কাৰণ এটো আমাৰ কোৱেশ্চন নম্বৰ 2 আছিল নিজৰ নামটো লিখিব আৰু 2 বুলি লিখিব ডেস্কটপ সিলেক্ট কৰিব ডেস্কটপ সিলেক্ট কৰিব আৰু সেভ কৰি দিব যদি সেভ কৰি দিয়া হৈ গৈছে এতিয়া আপুনি এই পাৱাৰ পইণ্টখন কাটি দিব পাৰে সো এটা কাম কৰিম সকলোৱে পাৱাৰ পইণ্টটো আকবাৰ ওপেন কৰিব পাৱাৰ পইণ্টটো কেনেকৈ ওপেন কৰে আমি জানো সাৰ্চত যাম আৰু ইয়াৰ পৰা কি বুলি সাৰ্চ কৰিম পাৱাৰ বুলি সাৰ্চ কৰিলে আমাৰ পাৱাৰ পইণ্টটো ওপেন হ'ব নহলে আমি এই যে তলৰ ফালে পি বুলি লোগোটো আছে পি লোগোটোত ক্লিক কৰিলে হ'ব ইয়াত আমাৰ পাৱাৰ পইণ্টটো ওপেন হৈ যাব আৰু ইয়াৰ পৰা আমি ব্ল্যাঙ্ক এখন লৈ লম সকলোৱে ললুনে বাৰু ব্ল্যাঙ্ক এখন এতিয়া জাস্ট কোৱেশ্চনটো এবাৰ বুজি চাও হকচোন সকলোৱে কোৱেশ্চনটোনো কি দিয়া হৈ আছে ক্ৰিয়েট এ প্ৰেজেন্টেশন উইথ 3 স্লাইড আচ্ছা বাকি কোৱেশ্চনটো নপঢ়ুৱে প্ৰথম কোৱেশ্চনটো পঢ়িয়ে বুজি পাইছো যে কেখন স্লাইড আমাক লাগিব 3খন মানে বাকি কোৱেশ্চনটো অলপ পিছতে পঢ়ি আছো সো 3খন স্লাইড লাগিব তো আমি ইয়াত কন্ট্ৰোল এম দে মই আকবাৰ লিখি দিও নহলে বহুতে পাহৰি যায় এম নহয় এম সকলোৱে কন্ট্ৰোল এম দবাওকচোন মই যদি ইয়াত কন্ট্ৰোল এম সো মোৰ টোটাল কেখন স্লাইড আহিছে 3খন সকলোৰে 3খন আহিছে নে চাও এবাৰ যদি 3খন স্লাইড আহি গল এতিয়া সকলোৱে এটা কাম কৰকচোন ফাৰ্স্ট স্লাইডখনত ক্লিক এটা কৰকচোন যিখন আমাৰ ফাৰ্স্ট স্লাইড আছে ফাৰ্স্ট স্লাইডখনত ক্লিক এটা কৰিম সো এ দিয়া হৈ আছে যিখন আমাৰ প্ৰথম স্লাইড থাকিব তাত আমাৰ কি থাকিব বুলি কৈছে এটা টাইটেল থাকিব আৰু এটা কি থাকিব সাবটাইটেল টাইটেল আৰু সাবটাইটেলত কি লিখিব লাগিব একো কোৱা নাই জাস্ট এটা টাইটেল থাকিব আৰু এটা সাবটাইটেল থাকিব সো টাইটেলটো কি লিখিব মৰিগাঁও বুলি লিখক সাবটাইটেলত কি লিখিব নগাঁও বুলি লিখক নিজৰ ইচ্ছা নহলে নিজৰ নামটো লিখক আৰু নিজৰ উপাধিটো লিখক কিবা এটা লিখি দিয়ক আৰু আচ্ছা যদি আমাৰ ইয়াতে 3খন স্লাইড আহি গল সকলোৱে ফাৰ্স্ট স্লাইডখনত ক্লিক কৰিলে ন ঠিক আছে তো ফাৰ্স্ট স্লাইডখনত আমাক এটা টাইটেল লিখিব দিছিলে আৰু এটা সাবটাইটেল টাইটেলত মই মৰিগাঁও বুলি লিখিলো সাবটাইটেলত নগাঁও বুলি লিখিলো ঠিক আছে তো প্ৰথম স্লাইডখনৰ কাম আমাৰ ফাৰ্স্ট স্লাইডখনৰ কাম আমাৰ হৈ গৈছে এতিয়া সেকেন্ড স্লাইডখনত কি কৰিব দিছে বাৰু দা সেকেন্ড স্লাইড শুড কন্টেইন এটা টাইটেল আৰু এখন চাৰ্ট আচ্ছা ইয়াৰ আগত যে আমি চাৰ্ট আনিছিলো তাত কৈ দিছিলে যে কি আনিব লাগিব 2D বাৰ চাৰ্ট আনিব লাগিব তাৰ ভিতৰত কি লিখিব লাগিব কিবা ফাৰ্স্ট কোৱাৰ্টাৰ সেকেন্ড কোৱাৰ্টাৰ সেইবিলাকো কৈ দিছিল কিন্তু এইবাৰ কোৱেশ্চন নম্বৰ 3 তেনেকুৱা কিবা কৈছে নে জাস্ট চাৰ্ট এখন আনিব দিছে জাস্ট চাৰ্ট এখন বাৰ চাৰ্ট কলম চাৰ্ট একো কোৱা নাই জাস্ট চাৰ্ট এখন লৈ আহক তাৰ ভিতৰত আনকি কি লিখিব লাগিব সেইটো কোৱা নাই তো ঠিক আছে আমি নৰ্মেল চাৰ্ট এখন লৈ আহো এটা টাইটেল লিখিব দিছে আৰু এখন চাৰ্ট এখন আনিব দিছে সো তেতিয়ালে কি কৰিম সেকেন্ড স্লাইডত কোনখন এইখন সকলোৱে সেকেন্ড স্লাইডত ক্লিক এটা কৰকচোন 2 নম্বৰ স্লাইডখনত সকলোৱে ক্লিক এটা কৰক এই সাইড অফ হলো 2 নম্বৰ স্লাইড সো 2 নম্বৰ স্লাইডখনত যদি মই ক্লিক কৰো এইখন 2 নম্বৰ স্লাইড আহি যাব ইয়াতে মই টাইটেল এটা লিখিম টাইটেলত কি লিখিব যিমন তাকে লিখিব কাৰণ একোটো কোৱা নাই নিজৰ নাম বুলি লিখিব পাৰে আসাম মৰিগাঁও গুৱাহাটী যিমন তাকে লিখিব পাৰে সকলোৱে লিখকচোন টাইটেল এটা যি মন তাকে লিখিব পাৰে টাইটেল এটা লিখক এখন চাৰ্ট আনিব দিছে এটা মই কথা এটা কওঁ যদি আমি চাৰ্ট এখন আনিব লাগে এবাৰ বেলেগকে আনিম অকনমান বেলেগকে আনিম মানে মই এটা কথা এটা খুদো আগতে আমি যেতিয়া চাৰ্ট আনিছিলো ইনসাৰ্টত গৈছিলো এইটো ইনসাৰ্ট বুলি আছে তাৰ পৰা কোনটো অপচনত ক্লিক কৰিছিলো চাৰ্টত এইবাৰ তাৰ পৰা আনা দৰকাৰ নাই আনিম বুলি ভাবিলেতো আনিব পাৰে কিন্তু এইবাৰ তাৰ পৰা আনা দৰকাৰ নাই কাৰণ এইবাৰ চাৰ্টৰ অপচনটো আপোনালোকে ওপৰতে পাই গৈছে নে সকলোৱে চাওকচোন ওপৰতে চাৰ্ট অপচনটো আহিছে নে নাই সকলোৰে আহিছে নে তো সকলোৱে চাৰ্ট অপচনটোত ক্লিক এটা কৰক তো যদি মই ইয়াতে যাওঁ চাৰ্ট অপচনটোত ক্লিক এটা কৰিম
আচ্ছা কুৱেশ্যনত একো কোৱা নাই চাওক আমাৰ ইয়াতে বিভিন্ন ধৰণৰ চাৰ্ট আছে আমাৰ কলম চাৰ্ট আছে লাইন চাৰ্ট আছে পাই চাৰ্ট এইবাৰ একো কোৱা নাই গতিকে মই এটা কাম কৰোঁ প্ৰথম যিটো আহি আছে বৰ্তমান কোনটো আহি আছে কলম চাৰ্ট তাৰো একদম প্ৰথমটো আহি আছে মই সেইটোৱে সিলেক্ট কৰি থলো কাৰণ একোটো কোৱা নাই নিজৰ ইচ্ছামতে এটা আনি থৈ দিম জাষ্ট অকেটোত ক্লিক এটা কৰি দিয়কচোন জাষ্ট অকেটোত মই ক্লিক এটা কৰি থৈ দিম চাৰ্টখন আহি যাব আচ্ছা চাৰ্ট এখন আহিলে সদায় এক্সেল এখনো আহি যায় কিন্তু এইবাৰ আমাৰ এক্সেলখনৰ দৰকাৰ নাই কাৰণ আমি এক্সট্ৰা আমাৰ ফালৰ পৰা একোৱে নভৰাও চ' মই এক্সেলখন কি কৰি দিম ইয়াৰ পৰা কাটি দিম জাষ্ট চাৰ্টখনে আনি থৈ দিম পাইছো বুজি আহিছে সকলোৰে চ' আমাৰ 2 নম্বৰখনৰো কাম হৈ গৈছে এতিয়া সকলোৱে 3 নম্বৰ স্লাইডখনত ক্লিক এটা কৰক সকলোৱে 3 নম্বৰটোত ক্লিক কৰিলো 3 নম্বৰ স্লাইড এইটো হয় ইয়াত যদি ক্লিক কৰিলো এবাৰ কুৱেশ্যনটো পঢ়ি চাওঁ কিনো কৰিব দ্য লাষ্ট স্লাইড উইল কণ্টেইন টেক্সট এটা জাষ্ট টেক্সট টাইটেল চাইটেল নহয় জাষ্ট টেক্সট এটা আৰু তাত কি বুলি লিখিব দিছে থেংক ইউ চ' ইয়াত টাইটেলত নহয় এটা টাইটেলৰ ঘৰ আছে আৰু এটা টেক্সটৰ ঘৰ আছে প্ৰথমটো আমাৰ টাইটেলৰ ঘৰ আছিল ছেকেণ্ড আমাৰ টেক্সটৰ ঘৰ হয় সকলোৱে টেক্সট বুলি য'ত লিখা হৈ আছে তাতে ক্লিক এটা কৰকচোন আৰু থেংক ইউ বুলি লিখকচোন যদি থেংক ইউ বুলি লিখা হৈ গৈছে সকলোৱে এবাৰ বৰ্ডত ধ্যান দিয়ক জাষ্ট একদম লাষ্টত কৈছে এপ্লাই যদি থেংক ইউ বুলি লিখা হৈ গ'ল এপ্লাই কৰিব দিছে টেক্সাৰ্ড শ্লাইড ডিজাইন এটা ডিজাইন লগাব দিছে আচ্ছা এটা শ্লাইডত লগাব দিছে নে গোটেই প্ৰেজেন্টেশ্যনটোত লগাব দিছে গোটেই প্ৰেজেন্টেশ্যনটোত এটা শ্লাইডত নহয় আমাৰ ইয়াত টোটেল 3টা শ্লাইড আছে গোটেই প্ৰেজেন্টেশ্যনটোত মানে গোটেই কিখনতে লগাব দিছে এটা ডিজাইন কোনটো ডিজাইন টেক্সাৰ্ড ডিজাইন এটা বহুতৰ ডাউট হ'ব পাৰে স্যাৰ টেক্সাৰ্ড ডিজাইনটো আছে ক'তনো চাওক নামটো শুনিয়ে আমি গম পাইছো ইয়াত আমাক কিহৰ কথা কৈছে ডিজাইনৰ কথা কৈছে সকলোৱে ডিজাইনত ক্লিক এটা কৰক যদি ডিজাইনত ক্লিক কৰিলো সাইডৰ ফালে চাওকচোন ফৰমেট বেকগ্ৰাউণ্ড বুলি অপচন এটা আছে সকলোৱে ফৰমেট বেকগ্ৰাউণ্ডত ক্লিক এটা কৰক য'ত ফৰমেট বেকগ্ৰাউণ্ড বুলি লিখা হৈ আছে যদি মই ফৰমেট বেকগ্ৰাউণ্ডত ক্লিক কৰিলো ইয়াতে চাওকচোন টেক্সাৰ বা ইডি এটাও থাকে কেতিয়াবা টেক্সাৰ বা টেক্সাৰ্ড তেনেকুৱা অপচন এটা সকলোৱে পাইছেনে বাৰু মানে থাৰ্ড অপচনটোত সকলোৱে ক্লিক এটা কৰক চ' এতিয়া আমি কি কৰিলো ইয়াৰ পৰা অ'কে আচ্ছা এটা বস্তু ধ্যান দিয়ক এতিয়া মই পিকচাৰ বা টেক্সাৰ আমাক মানে এইটো লাগে টেক্সাৰটো মই ইয়াতে ক্লিক কৰিলো বহুতে মানে এটা কথা কৈছে স্যাৰ মই যে ইয়াৰ পৰা টেক্সাৰটো লগালো এই টেক্সাৰটো চেঞ্জ কৰিব নোৱাৰিম নেকি যদি এইটোতো ভালেই লাগিছে যদি আপোনাৰ টেক্সাৰটো চেঞ্জ কৰা মন আছে যদি আপুনি প্ৰথম টেক্সাৰটোত ক্লিক কৰিলে তলফালে চাওকচোন টেক্সাৰ বুলি অপচন এটা আহিব তাৰ সাইডতো অপচন এটা আছে সৰুকে বাটন এটা আছে বাটনটোত ক্লিক এটা কৰকচোন যদি বাটনটোত ক্লিক এটা কৰিলে এইটো বাটন এই বাটনটো যদি ক্লিক কৰিলে ইয়াৰ পৰা বিভিন্ন ধৰণৰ টেক্সাৰ আছে বেছি ডাৰ্ক টেক্সাৰ নলব হা নহলে আখৰকেইটা দেখা নোপোৱা হৈ যায় অকমান পাতল টাইপৰ যেনেকৈ মই কোনটো ল'ম মই এইটো ব্লু কালাৰৰ টেক্সাৰটো লৈ লওঁ চ' এইটো আহি গ'ল সকলোৱে ট্ৰাই কৰকচোন এতিয়া এবাৰ বৰ্ডলৈ ধ্যান দিয়ক সকলোৱে এবাৰ বৰ্ডলৈ ধ্যান দিয়কচোন আমাৰ গোটেই প্ৰেজেন্টেশ্যনটোত লগাব দিছিলে এই টেক্সাৰটো গোটেই প্ৰেজেন্টেশ্যনটোত লাগিছে নে এখনতহে লাগিছে গোটেই কিখনতে লাগা নাই কাৰণ বাকি কিখন হোৱাইট কালাৰ হৈ আছে মই দেখাই পাইছো তো বাকি কিখনত লগাবৰ কাৰণে আমি কোনটো অপচনত ক্লিক কৰিব লাগিব বাৰু এপ্লাই টু অল বস হৈ গৈছে সো এখন যদি সেভ কৰিব লাগে ফাইলত যাম ইয়াৰ পৰা সেভ এজত যাম ইয়াৰ পৰা ব্ৰাউজত যাম তাৰ পৰা ডেস্কটপ সিলেক্ট কৰিম নিজৰ নামটো লিখিম যদি আপোনাৰ নাম আকাশ হয় আকাশ লিখিব বিকাশ হলে বিকাশ লিখিব ফাৰহান হলে ফাৰহান লিখিব এবাৰ নিজৰ নামটো লিখি আৰু 3 বুলি লিখিম এটো কোৱেশ্চন নম্বৰ কিমান আছিলে 3 আছিলে 3 আছিলে সো বিকাশ 3 বা আপোনাৰ নামটো লিখি পেলাই 3 বুলি লিখিব আৰু ডেস্কটপ সিলেক্ট কৰিব হা আৰু সেভ কৰি দিব যদি সেভ কৰা হৈ গৈছে এতিয়া পুৰা কাটি দিব পাৰি নতুন পাৱাৰ পইণ্ট এটা ওপেন কৰিম পাৱাৰ পইণ্ট ওপেন কৰিবলৈ সাইডত যাই পেলাই পাৱাৰ বুলি সাৰ্চ কৰিলেও হ'ব বা পিটোত ক্লিক কৰি দিলেও হ'ব এইটো পাৱাৰ পইণ্ট আহি গৈছে তাৰ পৰা মই ব্ল্যাঙ্ক এখন লৈ লম সকলোৰে নতুন পাৱাৰ পইণ্ট এখন ওপেন হৈ গ'ল নে ঠিক আছে সো কোৱেশ্চন নম্বৰ 4 হয় এবাৰ 4 টো সকলোৱে বুজি চাব ট্ৰাই কৰিব আহকচোন কিনো লিখা হৈ আছে ক্ৰিয়েট এ প্ৰেজেন্টেশন অফ ফলোইং স্পেচিফিকেশন ফাৰ্স্ট স্লাইড সেকেন্ড স্লাইড থাৰ্ড স্লাইড আমাক ইয়াত টোটেল স্লাইড কেইখন লাগিব 3খন কন্ট্ৰোল এম দবাবচোন সকলোৱে যদি মই কন্ট্ৰোল এম সো মোক 3খন লাগে এখন দুখন 3খন টোটেল 3খন স্লাইড লাগে যদি 3খন স্লাইড আহি গ'ল এতিয়া সকলোৱে ফাৰ্স্ট স্লাইডখন এইখন 1 নম্বৰ স্লাইডখন সকলোৱে 1 নম্বৰ স্লাইডখনত ক্লিক এটা কৰক কোৱেশ্চনটো পঢ়ো এবাৰ যিখন ফাৰ্স্ট স্লাইড আছে তাত কি কৰিব দিছে ডিসপ্লে কৰিব দিছে কি ডিসপ্লে কৰিব দিছে এক্সাম সেন্টাৰ আৰু আপোনাৰ সিম্বল নাম্বাৰ ক'বলৈ গ'লে ৰোল নাম্বাৰ বা সিম্বল নাম্বাৰ এক্সাম সেন্টাৰটো নাম বৰ্তমান একো দিয়া নাই যদি আপোনাৰ এক্সাম সেন্টাৰ গুৱাহাটী কলেজ হয় গুৱাহাটী কলেজ বুলি লিখিব যদি আপোনাৰ এক্সাম সেন্টাৰ মৰিগাঁও কলেজ হয় মৰিগাঁও কলেজ বুলি লিখিব কাৰণ এতিয়া বৰ্তমান পেপাৰত একো দিয়া হৈ থকা নাই সকলোৱে এক্সাম সেন্টাৰটোৰ নাম লিখক আৰু ইয়াতে সিম্বল নাম্বাৰ বা ক'বলৈ গ'লে ৰোল নাম্বাৰ কিবা এটা লিখকচোন ইয়াতে মই 1 2 3 বুলিয়ে লিখিলো জাস্ট নিজৰ ৰোল নাম্বাৰ এক্সামত আপোনাৰ যিটো ৰোল নাম্বাৰ হ'ব সেইটোৱে লিখিব বৰ্তমান একো দিয়া হৈ থকা নাই কাৰণে আমি 1 2 3 বুলিয়ে লিখিম ঠিক আছে হ'ব প্ৰথম স্লাইডখনৰ কাম হৈ গৈছে সব ক'বলৈ গ'লে পেপাৰবিলাক বহুত ইজি কেটামান খালি মাজে মাজে অলপ কমপ্লিকেটেড থাকে পাৱাৰ পইণ্ট বহুত ইজি হয় দে মই আকবাৰ ক'লো যদি মই এক্সেলৰ লগত কম্পেয়াৰ কৰো এক্সেলটো আমাৰ বহুত টান আছিলে হ'ব সকলোৱে সেকেন্ড স্লাইডখনত আহকচোন যিখন সেকেন্ড স্লাইড আছে সকলোৱে সেকেন্ড স্লাইডখনত ক্লিক
এটা কৰিলো নে 2 নম্বৰ স্লাইডখনো সেকেন্ড স্লাইড টাইপ কৰিব দিছে কি বুলি টাইপ কৰিব দিছে দা ইলাস্ট্ৰেশন এস টাইটেল টাইটেল এটা লিখিব দিছে দা ইলাস্ট্ৰেশন বুলি আৰু লগতে কি কৰিব দিছে ইনসাৰ্ট কৰিব দিছে পিকচাৰ এখন এটা টাইটেল এটা দা ইলাস্ট্ৰেশন বুলি আৰু এখন পিকচাৰ ইনসাৰ্ট কৰিব সেকেন্ড স্লাইডত এটা লিখকচোন টাইটেল এটা লিখকচোন দা ইলাস্ট্ৰেশন বুলি প্ৰথম লিখি লওকচোন তাৰপিছত মই কৈ আছো পিকচাৰটো ক'ৰ পৰা আনিম আগৰ নিচিনাকে নানো ইয়ালৈ ধ্যান দিব সো আমি টাইটেলটো লিখিলো এতিয়া আমি পিকচাৰ এটা ইনসাৰ্ট কৰিব লাগে চাওক মই বৰ্তমান যেটো দেখুৱাইছো সেইটো নালাগে কৰিব অলপ বেলেগ ধৰণে কৰিম মানে চাওক আগতে আমি যদি ইয়াত পিকচাৰখন ইনসাৰ্ট কৰো কেনেকৈ কৰো ইনসাৰ্টত যাও আৰু তাৰ পৰা কোনটো অপচনত ক্লিক কৰো পিকচাৰ কিন্তু তেনেকৈ নকৰো কিয় নকৰো সকলোৱে চাওকচোন আপোনালোকে ইয়াতে পিকচাৰ অপচনটো ওপৰতে দেখি আছে নে বাৰু সকলোৱে ভালকে চাওকচোন নিজৰ কম্পিউটাৰ পিকচাৰ অপচনটো এবাৰ ওপৰতে আছে এনে তাৰ পৰাও পাৰে দিব কাৰণে সো সকলোৱে ইয়াতে ক্লিক এটা কৰকচোন যেতিয়া ইয়াতে ক্লিক এটা কৰিলে এটা অপচন আহিছে ফ্ৰম ডিভাইস আৰু এটা সাৰ্চ ওয়েব নেটটো সবতে লগোৱা হৈ আছে তথাপি আমি আজি ওয়েবৰ পৰা নানো ওয়েব মানে হল ইন্টাৰনেটৰ পৰা বৰ্তমান নানো ফ্ৰম ডিভাইসে কৰিম সকলোৱে ফ্ৰম ডিভাইস কৰক প্ৰথম অপচনটোত ক্লিক কৰক সো তাৰ পিছত ফটো আছে নে নাই ডাউনলোডত থাকিব লাগে ডাউনলোডত ক্লিক এটা কৰো এইখন আছে মোৰ ইয়াতে ধৰি লওক কালি আমি ফটোশপত এইখন বনাই আছিলো সো এইখন ফটো আছে ফটোখনত ক্লিক এটা কৰিম আৰু তলৰ ফালে যে ইনসাৰ্ট বুলি আছে প্ৰথম ফটোখনত ক্লিক এটা কৰিম তাৰ পিছত তলৰ ফালে যে ইনসাৰ্ট বুলি আছে তাতে ক্লিক এটা কৰিম মই এটা ফটোখন মই ডাইৰেক্ট দেখা পালো গতিকে সিঙ্গল ক্লিক কৰিলে হল কোনোবাই যদি ফটো দেখা পোৱা ফোল্ডাৰ দেখি আছে ফোল্ডাৰটো ডাবল ক্লিক কৰিব লাগিব ফোল্ডাৰটো ডাবল ক্লিক কৰিলে ফোল্ডাৰটো ভিতৰত যাও তাৰ পিছতে ফটোখন দেখাব ঠিক আছে এতিয়া সকলোৱে থাৰ্ডত ক্লিক এটা কৰকচোন থাৰ্ড স্লাইডখনত ক্লিক এটা কৰক সকলোৱে থাৰ্ড স্লাইড মানে লাষ্ট স্লাইডখনত ক্লিক এটা কৰক যদি মই লাষ্ট স্লাইডখনত ক্লিক এটা কৰিলো তাত জাস্ট ডিসপ্লে কৰিব দিছে কি ডিসপ্লে কৰিব দিছে থ্যাংক ইউ সো মই ইয়াতে যাম লাষ্ট স্লাইডখনত জাস্ট ডিসপ্লে একো কোৱা নাই টাইটেল হিচাপে দিব দিছে নে টেক্সট হিচাপে দিছে একো কোৱা নাই জাস্ট কৈছে যে থ্যাংক ইউ টু ডিসপ্লে কৰক ঠিক আছে আমি থ্যাংক ইউ টু ডিসপ্লে কৰি দিম জাস্ট আৰু লাষ্ট এটা কাম কৰিম সেইটো হল ইয়াতে চাওক ইয়াতে কোৱা হৈ আছে ড্ৰ কৰিব দিছে এটা স্পাইৰেল মোশন পাথ আৰু এনিমেট কৰিব দিছে আমাৰ পিকচাৰখন যিখন আমাৰ সেকেন্ড স্লাইডত আছিল সেকেন্ড স্লাইডত যিখন আমাৰ পিকচাৰ আছিল সেকেন্ড স্লাইডত যিখন আমাৰ পিকচাৰ আছিল তাক এনিমেশন লগাব দিছে কোনটো এনিমেশন লগাব দিছে এটা স্পাইৰেল মোশন পাথটোত ভালকে ধ্যান দিব মোশন পাথ স্পাইৰেল মোশন পাথ আচ্ছা কোনে কোনে স্পাইৰেল পটেটো খাইছিল এনেকৈ গুল 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 হয় যে গুল 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 স্পাইৰেল পটেটো মাজতে এই দীঘলী পুখুৰীত যে ছোৱালী এজনী বহুত ভাইৰেল হৈছিলে যে একদম স্পাইৰেল পটেটো বেছি বেছি একদম গাড়ী কিনি দিছিলে যে হয়নে তো ঠিক আছে তো ইয়াতো সেই এনেকুৱা স্পাইৰেল টাইপৰ এটা বনাব দিছে ড্ৰ কৰিব দিছে বা লগাব দিছে তো আমি সেইটো লগাম কেনেকৈ সেকেন্ড স্লাইডখন ক'ত গ'ল এইখন সকলোৱে সেকেন্ড স্লাইডত ক্লিক এটা কৰক যদি সকলোৱে সেকেন্ড স্লাইডত ক্লিক এটা কৰিলো আমাক স্পাইৰেল মোশনটো ক'ত লগাব দিছে ফটোখনত সকলোৱে ফটোখনত ক্লিক এটা কৰক সকলোৱে ফটোখনত ক্লিক এটা কৰিলো নে এতিয়া আমাক ইয়াত এনিমেশন লগাব দিছে ইয়াত সকলোৱে চাওকচোন এনিমেশন বুলি অপচনটো বিচাৰি পাইছে নে নাই যদি আমি ইয়াত এনিমেশন বুলি অপচনটো বিচাৰি পাইছো ইয়াত সকলোৱে কাম এটা কৰকচোন এড এনিমেশন অপচনটোত ক্লিক এটা কৰকচোন এড এনিমেশন এইটো মই ডাগ মাৰি দিছো চাই লওক সকলোৱে এড এনিমেশন অপচনটোত ক্লিক এটা কৰকচোন এতিয়া সকলোৱে এবাৰ বৰ্ডত ধ্যান দিয়ক এবাৰ ইয়ালৈ ধ্যান দিয়ক আমাক ইয়াত কি লগাব দিছে এন্ট্ৰেন্স লগাব দিছে এমফাসিস লগাব দিছে নে মোশন পাথ লগাব দিছে মোশন পাথ মই যে কৈছিল অলপ ধ্যান দিবৰ কাৰণে মোশন পাথ লগাব দিছে সকলোৱে মোশন পাথত ক্লিক এটা কৰকচোন সো ফাৰ্স্ট ফটোখনত ক্লিক কৰিম এড এনিমেশন তাৰ পৰা মোশন পাথ আৰু এতিয়া আপোনালোকে মাউসৰ যে ৰিংটো আছে হয়তো ৰিংটো পকাই দিয়ক নহলে এই সাইডৰ বাৰডালত ধৰি পেলাই তল ওপৰ কৰিব পাৰে নহলে মাজত যাই পেলাই এই টেবুলখন যে আহিছে ইয়াৰ মাজত যাই ৰিংটো অলপ তললৈ পকাই দিয়কচোন যদি পকাই দিলে ইয়াতে চাওকচোন স্পাইৰেল বুলি অপচনটো বিচাৰি পাইছে নে নাই চাওক স্পাইৰেল দুটা আছে এটা আছে স্পাইৰেল লেফট এটা আছে স্পাইৰেল ৰাইট যিকোনো এটা লগাই দিয়ক কাৰণ আমাৰ ইয়াত একো কোৱা নাই জাস্ট স্পাইৰেলটো লগাব দিছে যিকোনো এটা লগাই দিয়কচোন আৰু যিকোনো এটা স্পাইৰেলত ক্লিক কৰক আৰু তলৰ ফালে ওকে বুলি যে আছে ওকেটোত ক্লিক কৰি দিয়ক লাগি গ'ল বুলি কেনেকৈ গম পাম এই গুল 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 এই চিনটো দেখাই পাব হয়তো এইটো সাইডত দেখা পাব নহলে সিটো সাইডত দেখা পাব ঠিক আছে হ'ব এইটো সেভ কৰি দিম সেভ কৰাটো সকলোৱে জানো আমি ফাইলত যাম তাৰ পৰা সেভ এজত যাম তাৰ পৰা ব্ৰাউজত যাম তাৰ পৰা ডেস্কটপত যাম ডেস্কটপত নিজৰ ডেস্কটপটো সিলেক্ট কৰিলো তাৰ পৰা নিজৰ নামটো লিখিম আপোনাৰ নাম যি হয় আকাশ হলে বিকাশ হলে বিকাশ ৰাহুল হলে ৰাহুল আৰু কোৱেশ্চন নাম্বাৰটো দিম এইটো আমাৰ কিমান নম্বৰৰ কোৱেশ্চন আছিল 4 নম্বৰ কোৱেশ্চন আছিল 4 বুলি দিম আৰু সেভ আৰু পাৱাৰ পইণ্টটো কাটি দিম আছে হ'ব সো পাৱাৰ পইণ্টটো নতুনকৈ ওপেন কৰো পাৱাৰ পইণ্টটো ওপেন কৰিবৰ কাৰণে আমি পি লগোটোত ক্লিক কৰিম নহলে সাৰ্চত যাম পাৱাৰ বুলি সাৰ্চ কৰিম পাৱাৰ পইণ্ট আহি যাব ইয়াতে ক্লিক এটা কৰিম ব্লেংক প্ৰেজেন্টেচন এখন লৈ লম কোৱেশ্চন নম্বৰ 5 কি কৈছে এবাৰ পঢ়ি যাও ফলো দা ইনষ্ট্ৰাকচনখিনি ফলো কৰিব দিছে ওপেন এমএছ পাৱাৰ পইণ্ট ওপেন কৰিলো ইনসাৰ্ট 3 স্লাইড সকলোৱে কন্ট্ৰল এম প্ৰেছ কৰক টোটেল 3খন স্লাইড লাগে যদি 3খন স্লাইড আনা হৈ গ'ল ফাৰ্স্ট স্লাইডখনত ক্লিক এটা কৰিম প্ৰথম স্লাইডখনত ক্লিক এটা কৰিম চেঞ্জ ইট ডিজাইনটো চেঞ্জ কৰিব দিছে ডিজাইনটো একো কোৱা নাই ইয়াৰ আগৰ কোৱেশ্চন বিলাকত আনকি কৈও দিছিল ব্লু গ্ৰেডিয়েন্ট ডিজাইন ল'ব লাগে কিবা এটা এবাৰ একো কোৱা নাই জাস্ট কি কৈছে ডিজাইনটো চেঞ্জ কৰি দিয়ক খালি ঠিক আছে ডিজাইনটো চেঞ্জ কৰি দিও কেনেকৈ চেঞ্জ কৰিম সকলোৱে ডিজাইনত ক্লিক এটা কৰকচোন আচ্ছা ডিজাইনটো আমি বেকগ্ৰাউণ্ডৰ সহায়তো চেঞ্জ কৰিব পাৰো নহলে থিম লগাইও চেঞ্জ কৰিব পাৰো এবাৰ মই কাম কৰো এবাৰ মই থিম লগাই বেকগ্ৰাউণ্ডটো ডিজাইনটো চেঞ্জ কৰি দিলো আপোনালোকে যিকোনো এটা থিম লগাই দিব পাৰে বেছি ডাৰ্ক থিম নলগাব হা সেইটো
ভাল লাগিছে ডাৰ্ক থিম খালি বেছি নলগাব ডাৰ্ক থিম বিলাক ইমান ভাল নালাগে অলপ পাতল টাইপৰ থিম বিলাক লগাব হা চলিব সেইটো চলিব সেইটো চলিব আপুনি যিটো চলিব সকলোৱে থিম লগালো নে এইটো লগাব ঠিক আছে তাৰপিছত কি কৰিব দিছে ইনচাৰ্ট কৰিব দিছে কি কৰিব দিছে ইনচাৰ্ট কি ইনচাৰ্ট কৰিব দিছে স্লাইড নাম্বাৰ গোটেই কেইখন স্লাইডত সো ইনচাৰ্ট কৰিব দিছে সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰকচোন ইনচাৰ্ট ওকে এতিয়া সকলোৱে এটা বস্তু ধ্যান দিয়ক ইনচাৰ্টত যাম আৰু ইয়াৰ পৰা কি লগাব লাগে পেজ নাম্বাৰ স্লাইড নাম্বাৰটো ক'ত থাকে ৱৰ্ড আৰ্টৰ ঠিক কাষতে থাকে চাওকচোন ৱৰ্ড আৰ্টৰ ঠিক কাষতে স্লাইড নাম্বাৰ বুলি আছে নে চাওক মই ইয়াত স্লাইড নাম্বাৰ বুলি লিখা হৈ থকা নাই মই যদি ৱৰ্ড আৰ্টৰ সাইডত এই তিনিটা অপচন যে আছে মাজৰ অপচনটোত যদি যাওঁ এতিয়াহে আহিছে নামটো কি বুলি আহিছে নামটো ইনচাৰ্ট স্লাইড নাম্বাৰ সো এই মাজৰ অপচনটোত সকলোৱে ক্লিক এটা কৰক এই ৱৰ্ড আৰ্টৰ ঠিক কাষতে আছে হা সো ইয়াতে ক্লিক এটা কৰিম সো ক্লিক যেতিয়া কৰিলো কৰকচোন ক্লিক কৰিলো ইয়াতে চাওক আচ্ছা যেতিয়া আমি ইয়াতে ক্লিক এটা কৰিলো প্ৰথম অপচনটো আহিছে ডেট এণ্ড টাইম যেটো আমাক নালাগে আমাক কি লাগে বাৰু স্লাইড নাম্বাৰ ইয়াতে মাজতে ক্লিক এটা কৰকচোন সকলোৱে সো মই স্লাইড নাম্বাৰত ক্লিক এটা কৰিলো এতিয়া মোক এটা কথা এটা কওক এখন স্লাইডত লগাব দিছে খালি এপ্লাই কৰিম নে এপ্লাই টু অল কৰিম কাৰণ আমাক গোটেই কেইখন স্লাইডতে স্লাইড নাম্বাৰ লগাব দিছে সো মই এপ্লাই টু অল কৰিম আৰু ওকে চাওক মই ইয়াত স্লাইড নাম্বাৰ আহি গল যোনে গ্ৰীন কালাৰৰ থিমটো লৈছে তেখেতলোকৰ স্লাইড নাম্বাৰটো একদম সৰুকে আহে চুকত এনেকুৱা মানত আহিব স্লাইড নাম্বাৰটো মই এটো বেলেগ থিম লৈছো মোৰ স্লাইড নাম্বাৰটো ইয়াত আহিছে ইয়াত গ্ৰীন কালাৰৰ যোনে লৈছে ন তেখেতৰ স্লাইড নাম্বাৰটো বহুত সৰুকে আহে কিন্তু চুকত নেক্সট কোৱেশ্যনটোত আহিম নেক্সট কোৱেশ্যন মানে তাৰপিছত কি লিখা হৈ আছে প্ৰথমটো হৈ গল ডিজাইন চেঞ্জ কৰিলো স্লাইড নাম্বাৰ লগালো আচ্ছা এতিয়া এপ্লাই কৰিব দিছে স্লাইড ট্ৰানজিশন লগাব দিছে এখনত নে গোটেই কেইখন স্লাইডত অলত গোটেইখনত প্ৰথম স্লাইডখনত ক্লিক এটা কৰিম ইয়াত সকলোৱে চাওকচোন ট্ৰানজিশন বুলি অপচনটো আছে নে নাই ট্ৰানজিশন অপচনটোত ক্লিক এটা কৰিম আচ্ছা যেতিয়া আপোনালোকে ট্ৰানজিশন অপচনটোত ক্লিক এটা কৰে এটা কাম কৰিবচোন সকলোৱে এই বাটনটোত ক্লিক এটা কৰিবচোন এই বাটনটো মই য'ত দাগ মাৰিছো এই বাটনটো সো যদি মই এই বাটনটোত ক্লিক এটা কৰো এইটো বাটনত যদি ক্লিক এটা কৰো ইয়াত মানে কেটামান বৰ ধুনীয়া ট্ৰানজিশন আছে এবাৰ চাওক সকলোৱে বাকি নলগাব বাকিবিলাকো ভাল লাগে কিন্তু বৰ্তমান মই যিকেইটা কৈছো সেইকেইটাই লগাব এটা আছে হনিকম সেইটো লগাব এটা আছে গ্লিটাৰ সেইটো লগাব এটা আছে ভৰ্টেক্স সেইটো মানে এবাৰ চাই লওক ফাৰ্ষ্ট চাই লওক মই কি কৰিলো প্ৰথম স্লাইডখনত ক্লিক কৰি প্ৰথমখনত মই কোনটো লগালো হনিকম সেকেন্ড স্লাইডখনত ক্লিক কৰিলো এইখনত মই লগালো গ্লিটাৰ বুলি এটা অপচন আছে সেইটো লগালো থাৰ্ড স্লাইডখনত ক্লিক কৰিলো এইখনত মই কি লগালো এইখনত লগালো মই ভৰ্টেক্স লগাওকচোন সকলোৱে আচ্ছা ইয়াত ট্ৰানজিশন লাগিছে বুলি এই সাইডৰ ফালে গম পাই যাব এটা ষ্টাৰ দেখা পাই যাব নেক্সট কোৱেশ্যনটো চেক কৰো এবাৰ ঠিক আছে ষ্টাৰ্টিংৰ খিনি হৈ গল ন এতিয়া তলৰ ফালে আহো প্ৰথম স্লাইডখনত কি কৰিব দিছে নো ইনচাৰ্ট কৰিব দিছে ইনচাৰ্ট কি ইনচাৰ্ট কৰিব দিছে ৱৰ্ড আৰ্ট আৰু নিজৰ নামটো লিখিব দিছে ইনচাৰ্ট প্ৰথম স্লাইডখন আচ্ছা প্ৰথম স্লাইডখনত সকলোৱে ক্লিক এটা কৰক কৰিলো এই ঘৰকেইটা আমাক নালাগে ঘৰকেইটা কেনেকে ডিলিট কৰিম সকলোৱে জানোনে বাৰু ঘৰটোৰ মাজত ক্লিক কৰিম ডট কেইটামান আহিব ডটত ক্লিক কৰিম ডিলিট দবাম ঘৰটোৰ মাজত ক্লিক কৰিম ডিলিট ডট কেইটামান আহিব ডটত ক্লিক কৰিম ডিলিট কৰিম গোটেইকেইটা ডিলিট কৰক যদি ঘৰকেইটা ডিলিট কৰি হৈ গল ঘৰকেইটা মানে আমাক দৰকাৰে নাই ইনচাৰ্টত যাম যদি সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰিছে ইয়াত চাওকচোন সকলোৱে ৱৰ্ড আৰ্ট বুলি অপচনটো বিচাৰি পাইছে নে নাই ৱৰ্ড আৰ্ট বুলি অপচনটো পাইছো ৱৰ্ড আৰ্টত ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা আপোনাৰ যেনেকুৱা ভাল লাগে আপোনাৰ এনেকুৱা টাইপৰ ৱৰ্ড আৰ্ট যেনেকৈ মোৰ এইটো ভাল লাগিছে বা আপোনালোকৰ বেলেগ ভাল লাগিলে কিবা এটা ক্লিক কৰক ৱৰ্ড আৰ্ট মানে হ'ল আখৰৰ ডিজাইন ওকে সো মই ইয়াতে ক্লিক এটা কৰিম আৰু ইয়াতে মই মোৰ নামটো লিখি দিম ওকে নিজৰ নামটো বা উপাধি কিবা এটা লিখি দিলে হ'ল আৰু নিজৰ নামটো লিখি দিয়কচোন সকলোৱে সেকেন্ড স্লাইডখনত ক্লিক এটা কৰক ৰ'ব এক ছেকেণ্ড সেকেন্ড স্লাইডত এতিয়াও ক্লিক কৰিব হোৱা নাই ইয়াত কাম কৰিব বাকি আছে আচ্ছা যদি আমি ইয়াতে ৱৰ্ড আৰ্টটো আনিলো ৱৰ্ড আৰ্টটো আনিব দিছে নিজৰ নামটো লিখিব দিছে এতিয়া আমাক ইফেক্ট লগাব দিছে ইফেক্ট মানে হ'ল এনিমেশ্যন ইয়াতে আমাক ইফেক্ট লগাব দিছে কোনটো ইফেক্ট লগাব যিটো আমাৰ ৱৰ্ড আৰ্ট আছিলে যিটো ৱৰ্ড আৰ্ট তাতে ইফেক্ট এটা লগাব দিছে কোনটো ইফেক্ট এন্ট্ৰেন্স চেকাৰ বোৰ্ড সকলোৱে এন্ট্ৰেন্স ৱৰ্ডটো মনত ৰাখিবচোন অলপ সময়ৰ কাৰণে কোনটো ৱৰ্ড এন্ট্ৰেন্স চেকাৰ বোৰ্ডটো এতিয়া মনত ৰাখিব নালাগে এন্ট্ৰেন্সটো মনত ৰাখিবচোন সকলো এতিয়া আচ্ছা সকলোৱে যে নিজৰ নামটো লিখিছিলে নিজৰ নামটোত জাষ্ট ক্লিক এটা কৰক মাজতে জাষ্ট ক্লিক এটা কৰক ক্লিক এটা কৰিলো নে এতিয়া আমি ইয়াত এনিমেশ্যন লগাব লাগে ওপৰৰ ফালে চাওকচোন সকলোৱে এনিমেশ্যন মানে ইফেক্ট এনিমেশ্যন অপচনটো সকলোৱে বিচাৰি পাইছো নে কৰক এনিমেশ্যন অপচনটোত ক্লিক এটা কৰিম যদি এনিমেশ্যন অপচনটোত ক্লিক এটা কৰিলো সকলোৱে এড এনিমেশ্যন অপচনটোত ক্লিক এটা কৰক এতিয়া যদি মই এড এনিমেশ্যন অপচনটোত ক্লিক কৰিলো ইয়াত সকলোৱে চাওকচোন এন্ট্ৰেন্স বুলি অপচনটো বিচাৰি পাইছো যদি মই এড এনিমেশ্যনত ক্লিক কৰিলো এন্ট্ৰেন্স এইটো চাওকচোন এন্ট্ৰেন্স মোৰ এন্ট্ৰেন্স বুলি অপচনটো সকলোৱে বিচাৰি পাইছো নে এন্ট্ৰেন্স এইটো তো সকলোৱে এন্ট্ৰেন্সত ক্লিক এটা কৰকচোন নে মই দাগ এটা মাৰি দিম যদি কোনোবাই দেখা পোৱা নাই ইয়ালৈ চাওক স্যাৰ মই এন্ট্ৰেন্সটো দেখা পোৱা নাই এইটো মোৰ এন্ট্ৰেন্স আমাক এন্ট্ৰেন্সটো লাগে সো মই এন্ট্ৰেন্সত ক্লিক এটা কৰি দিম আকৌ এবাৰ ক্লিক কৰি দেখুৱাইছো সো মই এড এনিমেশ্যনত যাম এন্ট্ৰেন্স যদি আপোনালোকে এন্ট্ৰেন্সত ক্লিক কৰিলে ইয়াতে সকলোৱে 2 নম্বৰ অপচনটো চাওকচোন চেকাৰ বোৰ্ড 2 নে 3 নম্বৰ হয় চেকাৰ বোৰ্ড অপচনটো বিচাৰি পাইছো নে সকলোৱে ক্লিক এটা কৰক আৰু ওকে কৰি দিও সকলোৱে এবাৰ বোৰ্ডত ধ্যান দিয়ক আমাৰ
ইয়াত এনিমেশ্যন এটা লাগি গৈছে আমি গমটো পাইছো কেনেকে গম পাইছো ইয়াত 1 বুলি আহিছে পাইছোনে দেখা সো ইয়াতটো এটা লাগি গৈছে এনিমেশ্যন আমি 1 বুলি আহিছে কিন্তু সাইডৰ ফালেও মানে আমি এনিমেশ্যনটো দেখা পাব লাগিছিল যেটো আমি দেখা পোৱা নাই হেতু দেখা পাবৰ কাৰণে সকলো এনিমেশ্যন পেন বুলি অপচন এটা আছে তাতে ক্লিক এটা কৰক তো যদি আমি এনিমেশ্যন পেনত ক্লিক এটা কৰিলো সো আমাক সাইডৰ ফালে দেখুৱাইছে এনিমেশ্যনটো এতিয়া সাইডৰ ফালে সৰুকে কলা ৰঙৰ বাটন এটা আছে তাত সকলোৱে ক্লিক এটা কৰক তো যদি আমি ইয়াতে ক্লিক এটা কৰিলো এক সেকেন্ড কোৱেশ্চনটো পঢ়িলো এবাৰ কোৱেশ্চনটো পঢ়িলো আচ্ছা কোৱেশ্চনটোত কি কৰিব দিছে এন্ট্ৰেন্স চেকাৰ বোৰ্ডটো লগালো তাৰ স্পীডটো কি কৰিব দিছে মিডিয়াম আৰু ডাইৰেকশনটো কি কৰিব দিছে ডাউন সো কৰিম কেনেকে এই সাইডৰ ফালে যে এনিমেশ্যনটো আহিছে সাইডৰ বাটনটোত ক্লিক এটা কৰিম সো মই কেনেকে কৰিম এবেলা ইফেক্টৰ পৰা কৰিম সকলো ইফেক্টত ক্লিক এটা কৰক সো এতিয়া বোৰ্ডলৈ ধ্যান দিয়ক এবাৰ বৰ্তমান যেটো ডাইৰেকশন আছে ডাইৰেকশনটো কি হৈ আছে আচ্ছা এইখন এক সেকেন্ড এই যে এইখন আহিছে এইখনক অকমান সাইড কৰিব পাৰিবনে এই যে টেবুলখন আহিছে এইখনক অকমান সাইডত নিব পাৰিবনে কেনেকে নিব পাৰিব এই ওপৰৰ যে বগা ৰংটো আছে এইখিনি ইয়াক ধৰি পেলাই সাইডলৈ লৈ যাব পাৰি আচ্ছা ডাইৰেকশনটো আমাৰ কি হৈ আছে এক্ৰছ হৈ আছে তো এক্ৰছৰ সাইডত ক্লিক এটা কৰক তাতে ডাউন বুলি অপচনটো আহিব ডাউনত ক্লিক এটা কৰকচোন সকলো কৰিলেনে ডাউনত ক্লিক হৈ গৈছে সকলোৰে এতিয়া আমাক স্পীডটো মিডিয়াম কৰিব দিছে কিন্তু ইয়াত কতো স্পীড বুলি অপচনে নাই তাৰ কাৰণে সকলোৱে টাইমিংত ক্লিক এটা কৰকচোন টাইমিং স্পীড আচ্ছা ইয়াত স্পীড বুলি একচুয়ালি নাথাকে ডিউৰেশন বুলি থাকিব ডিউৰেশন ইয়াত আমাৰ ভেৰি ফাষ্ট হৈ আছে মানে 0.5 সেকেন্ড হৈ আছে তাক মিডিয়াম কৰিব লাগে তো 0.5 সেকেন্ডৰ সাইডত ক্লিক এটা কৰক আৰু ইয়াৰ পৰা মিডিয়াম বা 2 সেকেন্ড বুলি যে আছে 2 সেকেন্ড মিডিয়াম হেতু সিলেক্ট কৰকচোন আৰু ওকে কৰি দিয়ক সকলোৱে সেকেন্ড স্লাইডত ক্লিক এটা কৰিম সেকেন্ড স্লাইডত কি কৰিব দিছে ওকে এতিয়া সেকেন্ড স্লাইডত যাম সেকেন্ড স্লাইডত কি কৰিব দিছে এবাৰ পঢ়ো ব্যাকগ্ৰাউণ্ডটো প্ৰথম ডিজাইন ব্যাকগ্ৰাউণ্ডটো গ্ৰেডিয়েন্ট কৰিব দিছে কি গ্ৰেডিয়েন্ট একো কোৱা নাই ৰেড গ্ৰেডিয়েন্ট নে ব্লু গ্ৰেডিয়েন্ট খালি গ্ৰেডিয়েন্ট কৰিব দিছে ব্যাকগ্ৰাউণ্ডটো সেকেন্ড স্লাইডখনৰ তো মই সেকেন্ড স্লাইডত ক্লিক এটা কৰিম তাৰ পৰা সকলোৱে ডিজাইনত ক্লিক এটা কৰকচোন ডিজাইন তাৰ পৰা ফৰমেট ব্যাকগ্ৰাউণ্ড বুলি এটা অপচন আছে তাত ক্লিক কৰক তাৰ পৰা খালি গ্ৰেডিয়েন্টত ক্লিক এটা কৰক কিন্তু গ্ৰেডিয়েন্টত ক্লিক কৰিলে এটো গ্ৰেডিয়েন্ট নিচিনা লাগা নাই সকলোৱে গ্ৰেডিয়েন্টত ক্লিক কৰিলেনি যদি গ্ৰেডিয়েন্টত ক্লিক কৰিলে তলৰ ফালে দুটা বাটন দেখুৱাইছে এটা বাটন হোৱাইট কালাৰ হৈ আছে তাক হোৱাইট কালাৰে হৈ থাকিব দিও সেকেন্ড বাটনটোত ক্লিক এটা কৰক এইটো সেকেন্ড বাটন আছে সেকেন্ড বাটনত ক্লিক এটা কৰিম তাৰ পিছত তলৰ ফালে ৰং মৰা টিংটো আছে তাত যাম ইয়াৰ পৰা কোনটো কালাৰ লম যদি আপোনাৰ ৰেড কালাৰ ভাল লাগে ৰেড কালাৰ লওক মোৰ ব্লু কালাৰটো ভাল লাগিছে মই ব্লু কালাৰ লৈছো সো এটো এক গ্ৰেডিয়েন্ট ইফেক্ট মানে এক কালাৰ হ'ব নালাগে কালাৰটো বিওপি যাব লাগিব তাকে গ্ৰেডিয়েন্ট বুলি কোৱা হয় চাওকচোন কালাৰটো বিওপিছে নে নাই নীলা ৰংটো ডাৰ্ক হৈছে পাতল হৈছে ডাৰ্ক হৈছে সকলোৰে তেনেকুৱা হৈছে নে ঠিক নেক্সট কোৱেশ্চন চাও কি দিয়া হৈ আছে নেক্সট কি কৰিব দিছে ডায়াগ্ৰাম এটা ইনসাৰ্ট ডায়াগ্ৰাম ইনসাৰ্ট কৰিব দিছে আৰু লিখিব দিছে আচ্ছা কি ডায়াগ্ৰাম ইনসাৰ্ট কৰিব দিছে নেটৱৰ্ক ইন দা টপ বক্স ডায়াগ্ৰাম বক্স কেটামান কি কৰিব দিছে ইনসাৰ্ট টপ বক্সটোত নেটৱৰ্ক বুলি থাকিব লাগিব প্ৰথম বক্সটোত বাস বুলি থাকিব লাগিব আৰু ষ্টাৰ বুলি থাকিব লাগিব সেকেন্ড বক্সৰ ৰিং আচ্ছা এনেকুৱা বক্স কেটামান লাগে এনেকুৱা বক্স এটা বক্স দুটা বক্স তিনটা বক্স আৰু চাৰিটা বক্স কেটামান লাগে বক্স কেটামান প্ৰথম যেটো ওপৰত টপ বক্স আছে টপ বক্সটোত কি বুলি লিখিব দিছে নেটৱৰ্ক তাৰ পিছৰ যে তিনিটা বক্স এটা টপত থাকিব এটা টপত থাকিব বাকি যে তিনিটা বক্স আছে তাৰে ফাৰ্স্ট বক্সটোত কি বুলি লিখিব দিছে সেকেন্ড বক্সটোত কি বুলি লিখিব দিছে থাৰ্ড বক্সটোত কি বুলি লিখিব দিছে এতিয়া কথা হল আমি ইয়াত বক্স কেনেকে আনিম আচ্ছা তাৰ আগতে আমাৰ মানে এই ঘৰগিটাৰ একো দৰকাৰ নাই আমি বুজি পালো ঘৰগিটা ডিলিট কৰিব পাৰিবনে এই ডট গিটাত ক্লিক কৰিব ডিলিট দবাব এই ডট গিটাত ক্লিক কৰিব ডিলিট দবাব ওকে এতিয়া ইয়াত বক্স গিটা কেনেকে আনিম সকলোৱে ইনসাৰ্টত ক্লিক এটা কৰকচোন ইনসাৰ্ট সকলোৱে ইনসাৰ্টত ক্লিক এটা কৰিলনে তাৰ পৰা ইয়াতে চাওকচোন সকলোৱে শেপ বুলি অপচনটো বিচাৰি পাইছেনে শেপত ক্লিক এটা কৰিম ইয়াৰ পৰা আপোনাৰ কেনেকুৱা বক্স শেপ বুলি কলে কেনেকুৱা হ'ব এইটোকে লৈ লওঁ 4 নম্বৰ এইটো যে 4 নম্বৰত আছে ৰেক্টেংগলটো যে এইটো লৈ লওঁ আচ্ছা এটাই লব বেছি লোৱা দৰকাৰ নাই কিয় কৈ আছো মই বুজাই দি আছো খালি এটাই লকচোন ফাৰ্স্ট টানি পেলাই লৈ আহক আমি ইয়াত কপি পেস্ট নকৰো মোক এটা কথা কক আগতে আমি যদি কপি পেস্ট কৰিব লাগে মই এই বক্সতে ক্লিক কৰিম আপোনালোকে কৰা দৰকাৰ নাই নকৰিব খালি চাহে থাকক মই বক্সটোত ক্লিক কৰিম কপি কৰিবৰ কাৰণে শৰ্টকাটটো কি আছিলে কন্ট্ৰল সি আৰু পেস্ট কৰিবৰ কাৰণে শৰ্টকাটটো কি আছিলে কন্ট্ৰল ভি সো আমাৰ এনেকে ডুপ্লিকেট এটা ওলাই যায় কিন্তু তেনেকে নকৰিব তেনেকে কৰিলে মানে আমাৰ টাইমটো বেছি লাগে কন্ট্ৰল সি দবালো 1 সেকেন্ড লাগিলে কন্ট্ৰল ভি দবালো 2 সেকেন্ড লাগিলে যেটো আমি 1 সেকেন্ডত কৰিব পাৰো যেনেকে মই দেখুৱাইছো চাওক মই ইয়াত কন্ট্ৰল সি কন্ট্ৰল ভি নকৰো আমি কেতিয়াবা কম্পিউটাৰ দোকান বিলাকত গৈছনে তাত নিজৰ পাছপোৰ্ট সাইজ ফটো উলিয়াইছনে সেই দোকানীজনে কন্ট্ৰল সি কন্ট্ৰল ভি কৰে এনে জাস্ট ফটোখনক টানি লৈ আহে অটোমেটিক টানি লৈ আহিলে ডুপ্লিকেট ফটো তেনেকৈ হয় সো হেতু কৰে কেনেকে হেতু কৰিবৰ কাৰণে জাস্ট কন্ট্ৰল টু দবাই পেলাই চাওক মই ইয়াত যাম কন্ট্ৰল টু দবাই পেলাই টানি আনিলেই হ'ব কন্ট্ৰল টু দবাই পেলাই টানি আনিলেই হ'ব সকলোৱে ট্ৰাই এটা কৰি চাওকচোন হৈছে নে নাই যদি হোৱা নাই মই গৈ আছো চাই দি আছো ওপৰৰ বক্সটোত ক্লিক কৰি নেটৱৰ্ক বুলি লিখক ক্লিক এটা কৰি লওক নেটৱৰ্ক তলৰ বক্সটোত ক্লিক কৰি কি লিখিব আছিল বাস বুলি আছিলে ন বাস তাৰ পিছৰ বক্সটোত কি বুলি আছিল ষ্টাৰ বুলি আছিলে
সিটাৰ ষ্টাৰ আৰু লাষ্টৰ বক্সটোত ক্লিক কৰি কি বুলি লিখিম ৰিং বুলি লিখিম এতিয়া সকলোৱে থাৰ্ড স্লাইডটোত ক্লিক এটা কৰক ঠিক আছে থাৰ্ড স্লাইডত ক্লিক এটা কৰিম ইয়াত কি কৰিব দিছে এবাৰ কুৱেশ্যনখন পঢ়িলোঁ থাৰ্ড স্লাইডত কি কৰিব দিছে ইনচাৰ্ট এ অটো শেপ আচ্ছা এইটো অটো শেপ বুলি যে দিয়া হৈ আছে কনফিউজ হ'ব নালাগে নৰ্মেল শেপ হয় অটো শেপ বুলি ক'লে জাষ্ট নৰ্মেল শেপ এটা আনিব দিছে তো থাৰ্ড স্লাইডখনত মই নৰ্মেল শেপ এটা কেনেকৈ আনিম ইনচাৰ্টত যাম শেপত যাম যেনেকুৱা শেপ আপোনাৰ ভাল লাগে আপোনাক ষ্টাৰ শেপ ভাল লাগে যেনেকুৱা আপোনাক যদি এনেকুৱা যেনেকুৱা শেপ কিবা এটা শেপ এটা জাষ্ট লৈ আহক আৰু কিবা কৰিব লাগিব নালাগে আচ্ছা ফল্ডাৰ বনাই গোটেইখিনি তাৰ ভিতৰত ভৰাব লাগিব ফল্ডাৰ বনাই ভৰাব লাগিব প্ৰথম ছেভ কৰি লওঁ সকলোৱেতো ছেভ কৰকচোন ফাইলত যাওক তাৰ পৰা ছেভ এজত যাওক ছেভ এজ তাৰ পৰা ব্ৰাউজত যাওক আৰু ডেস্কটপত ছেভ কৰিব হা ডেস্কটপত ক্লিক কৰিব ডেস্কটপ নিজৰ নামটো লিখিবচোন সকলোৱে আকাশ হলে আকাশ বিকাশ হলে বিকাশ ৰাহুল হলে ৰাহুল আৰু কুৱেশ্যন নম্বৰটো লিখিব কুৱেশ্যন নম্বৰ 5 হয় 5 আৰু ছেভ কৰি দিম যদি ছেভ কৰা হৈ গৈছে পাৱাৰ পইণ্টটো কাটি দিব পাৰিলে কি কৰিব গোটেই এখন পুৰা কাটি দিব মেইন স্ক্ৰীনখনত আহি যাব পুৰা কাটি দি মেইন স্ক্ৰীনখনত আহকচোন সকলোৱে আমি ইয়াত ফল্ডাৰ বনাব জানোনে বাৰু বহুতে জানেই চাগে যোনে যোনে নাজানে এবাৰ ইয়াত ধ্যান দিয়ক যদি আমি ইয়াত ফল্ডাৰ এটা বনাব লাগে আচ্ছা মোক এটা কথা কওক সাধাৰণতে আমি নৰ্মেলি কোনটো ক্লিক কৰোঁ লেফ্ট ক্লিকটো কৰোঁ কিন্তু মোক যদি ইয়াতে মেনু এখন লাগে তাৰ কাৰণে কোনটো ক্লিক কৰিব লাগিব ৰাইট ক্লিক সকলোৱে ৰাইট ক্লিক এটা কৰক যদি ৰাইট ক্লিক কৰিলো মেনু এখন আহিব আমাক নতুন ফল্ডাৰ এটা লাগে সকলোৱে নিউত ক্লিক এটা কৰকচোন যিটো নিউ বুলি অপচন আছে যদি মই নিউ অপচনটোত ক্লিক এটা কৰিলো সো এটা চাওকচোন মোক নিউ ফল্ডাৰ লাগে নিউত ক্লিক কৰিলে এটা অপচন এটা আহিব সাইডৰ ফালে ফল্ডাৰ সো নিউত যাম নিউ আৰু ফল্ডাৰটোত ক্লিক কৰি আৰু নিজৰ নামটো লিখি দিব মই এটা ৰিপুঞ্জয় বুলি অলৰেডি বনালোই মই এবাৰ বিকাশ বুলি ছেভ কৰি দিম বিকাশ বুলি লিখিলো এন্টাৰটো মাৰি দিব নহলে বাহিৰত ক্লিক এটা কৰিব এন্টাৰটো মাৰি দিব নহলে বাহিৰত ক্লিক এটা কৰিব মোৰ ফল্ডাৰটো বনি গ'ল আপোনালোকৰ যদি এতিয়া ছেভ হৈ গ'ল এটা কাম কৰক তেনেকে মই এইটো ছেভ কৰিছিলো বিকাশ 1 বি সো যেনেকে মই এইটোক এতিয়া ফল্ডাৰটোৰ ভিতৰত ভৰাব লাগে কেনেকে ভৰাম বাৰু জাষ্ট ওকে টো দবাই পেলাই ইয়াক ইয়াৰ পৰা লৈ যাম ফল্ডাৰটো ওপৰত আহি এৰি দিম জাষ্ট ওকে টো দবাই ইয়াক ইয়াৰ পৰা লৈ যাম ফল্ডাৰটো ওপৰত এৰি দিম জাষ্ট ওকে টো দবাই পেলাই ইয়াক ইয়াৰ পৰা লৈ যাম ফল্ডাৰটো ওপৰত এৰি দিম কৰকচোন সকলোৱে জাষ্ট ওকে টো দবাই পেলাই ইয়াক ইয়াৰ পৰা লৈ যাম ইয়াৰ ওপৰত আহি পেলাই এৰি দিম ফল্ডাৰটোৰ ভিতৰত যাই পেলাই জাষ্ট এৰি দিম ওকে ঠিক আছে হৈ যাব আজি বহুত দীঘলীয়া ক্লাছ হৈ গ'ল আজি ক্লাছটো ইমানতে এৰিছো বাকিখিনি আমি বাকি পেপাৰবিলাক নেক্সট ক্লাছ